মৰমৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত DLEDৰ প্ৰি এণ্ট্ৰি টেষ্ট এক্সামৰ চিলেবাছত থকা এটমস্ফিয়াৰ এণ্ড ইটছ ডিফাৰেণ্ট লেয়াৰ্ছৰ ৰিলেটেড কেইটামান ইম্পৰ্টেণ্ট MCQ আমি আলোচনা কৰিম। বহুত বেছি ইম্পৰ্টেণ্ট হ'ব তোমালোকৰ বাবে আজিৰ এই ভিডিঅ'টো তোমালোকে শেষলৈকে চাই থাকিবা। প্ৰথম প্ৰশ্নটো চোৱাচোন কি দিছিলে। প্ৰশ্নটো আছিল যে বায়ুমণ্ডলৰ কোনটো স্তৰত ধুমুহা বৰষুণ আদি হয়। 2019 চনৰ DLEDৰ প্ৰি এণ্ট্ৰি টেষ্ট এক্সামৰ কুৱেশ্যন পেপাৰত এই কুৱেশ্যনটো আছিলে। অপশ্যনবোৰ আছিলে ষ্ট্ৰেটস্ফিয়াৰ, মেছস্ফিয়াৰ, ট্ৰপস্ফিয়াৰ আৰু থাৰ্মস্ফিয়াৰ। এই স্তৰকেইটাৰ ভিতৰত কোনটো স্তৰত ধুমুহা বৰষুণ আদি হয় সুধিছে। এই স্তৰকেইটাৰ ভিতৰত ট্ৰপস্ফিয়াৰ নামৰ যিটো স্তৰ আছে এই স্তৰটোত ধুমুহা বৰষুণ আদিবোৰ হয়। ঠিক আছে, এইটো হ'ব শুদ্ধ উত্তৰ। এতিয়া চাওঁ আহা আমি নেক্সট প্ৰশ্নটো আছিলে যে বায়ুমণ্ডলৰ কোনটো স্তৰত অজন গেছৰ এটা স্তৰ আছে। অপশ্যনবোৰ আছিলে ষ্ট্ৰেটস্ফিয়াৰ, ট্ৰপস্ফিয়াৰ, মেছস্ফিয়াৰ আৰু থাৰ্মস্ফিয়াৰ। এই স্তৰকেইটাৰ ভিতৰত কোনটো স্তৰত অজন গেছৰ এটা স্তৰ আছে। সেই অজন গেছৰ স্তৰতে কি কৰে, বায়ুমণ্ডলৰ পৰা অহা যিবোৰ ক্ষতিকাৰক ৰশ্মি আছে সেইবোৰ পৃথিৱীত পৰাত বাধা দিয়ে। গতিকে এই যিটো স্তৰ এই স্তৰটো আছে ষ্ট্ৰেটস্ফিয়াৰত। ঠিক আছে, গতিকে অপশ্যন এত থকাটো হ'ব কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্নটো আমি চাওঁ আহাচোন। প্ৰশ্নটি আছিল যে কোনটো স্তৰৰ মাজেৰে উৰাজাহাজ চলাচল কৰিবলৈ সুবিধাজনক। অপশ্যন আছিলে ষ্ট্ৰেটস্ফিয়াৰ, মেছস্ফিয়াৰ, ট্ৰপস্ফিয়াৰ আৰু থাৰ্মস্ফিয়াৰ। এই স্তৰকেইটাৰ ভিতৰত কোনটো স্তৰৰ মাজেৰে উৰাজাহাজ চলাচল কৰিবলৈ সুবিধাজনক সুধিছে। এই স্তৰটোত অৰ্থাৎ ষ্ট্ৰেটস্ফিয়াৰ স্তৰটোত উৰাজাহাজ চলাচল কৰিবলৈ সুবিধাজনক কিহৰ কাৰণে? কাৰণ এই স্তৰটোত বতৰজনিত কাৰ্যকলাপ দেখা পোৱা নাযায়। বতৰজনিত কাৰ্যকলাপ যেনে মেঘ, বৰষুণ, কুঁৱলী আদিবোৰ এই স্তৰটোত দেখা পোৱা নাযায়। সেইকাৰণে এই স্তৰটোত উৰাজাহাজ চলাচল কৰিবলৈ সুবিধাজনক হয়। নেক্সট কুৱেশ্যনটো তোমালোকে চোৱাচোন। কুৱেশ্যনটি আছিল যে ষ্ট্ৰেটস্ফিয়াৰ স্তৰৰ বিস্তৃতি কিমান। ষ্ট্ৰেটস্ফিয়াৰ যিটো স্তৰ আছে এই স্তৰটোৰ বিস্তৃতি হৈছে 50ৰ পৰা 55 কিলোমিটাৰ। সেইটোৰ আগলৈ যোৱাৰ আগত তোমালোক ক'বলৈ বিচাৰিছোঁ যে আমাৰ এটা পেইড গ্ৰুপ আছে, যিটো গ্ৰুপত তোমালোকে মাত্ৰ 199 টকা পে' কৰি ক্লাছ 6ৰ পৰা 10লৈকে গোটেইবোৰ MCQ পাবা। ঠিক আছে, DLEDৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰবোৰ তাত পাবা। বহুতো বন্ধু বান্ধৱীয়ে এতিয়াও জইন হৈছে, তোমালোকে যদি বিচৰা জইন কৰি ল'ব পাৰিবা। ঠিক আছে, জইন কৰিবলৈ তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ মোবাইল এপটো ডাউনলোড কৰি ল'বা, অথবা তোমালোকে আমাক হোৱাটছএপতো মেছেজ কৰি সুধিব পাৰিবা। নেক্সট কুৱেশ্যনটি আছিল যে বায়ুমণ্ডলৰ কোনটো স্তৰত উল্কা দেখা যায়। অপশ্যনবিলাক আছিলে মেছস্ফিয়াৰ, ট্ৰপস্ফিয়াৰ, ষ্ট্ৰেটস্ফিয়াৰ আৰু থাৰ্মস্ফিয়াৰ। এই স্তৰকেইটাৰ ভিতৰত কোনটো স্তৰত উল্কা দেখিবলৈ পোৱা যায়। বায়ুমণ্ডলৰ যিটো মেছস্ফিয়াৰ স্তৰ আছে এই স্তৰটোত উল্কা দেখা যায়। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। ঠিক আছে, এতিয়া চাওঁ আহা আমি নেক্সট কুৱেশ্যনটি আছিল যে বায়ুমণ্ডলৰ কোনটো স্তৰে আমাক ৰেডিঅ' শুনাত সহায় কৰে। অপশ্যনবোৰ আছিলে ট্ৰপস্ফিয়াৰ, ষ্ট্ৰেটস্ফিয়াৰ, মেছস্ফিয়াৰ আৰু থাৰ্মস্ফিয়াৰ। এই স্তৰকেইটাৰ ভিতৰত বায়ুমণ্ডলত থকা থাৰ্মস্ফিয়াৰ যিটো স্তৰ আছে এই স্তৰটোৱে আমাক ৰেডিঅ' শুনাত সহায় কৰে। নেক্সট কুৱেশ্যনটি তোমালোকে চোৱাচোন। কুৱেশ্যনটি আছিল যে মানুহৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰটো কোন। অপশ্যন আছিলে ষ্ট্ৰেটস্ফিয়াৰ, মেছস্ফিয়াৰ, ট্ৰপস্ফিয়াৰ আৰু থাৰ্মস্ফিয়াৰ। মানুহৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো স্তৰ সেয়া হৈছে ট্ৰপস্ফিয়াৰ। অপশ্যন নম্বৰ চি হ'ব কাৰেক্ট আনচাৰ। এই স্তৰটো মানুহৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ। ঠিক আছে, কাৰণ কিহৰ কাৰণে গুৰুত্বপূৰ্ণ, কাৰণ এই স্তৰটোতে মেঘ, বৰষুণ, কুঁৱলী আদি প্ৰায় সকলো ধৰণৰ পৰিঘটনা এই স্তৰটোতে ঘটে, হয়নে? আমি যে উশাহ নিশাহ লওঁ, হয়নে? গোটেইখিনি এই স্তৰটো। নেক্সট চোৱা কুৱেশ্যনটি, মাউণ্ট এভাৰেষ্টৰ উচ্চতা কিমান। অপশ্যনবিলাক চোৱা। অপশ্যন এত আছিলে 8,848 মিটাৰ, অপশ্যন বিত আছিলে 7,789 মিটাৰ, অপশ্যন চিত আছিলে 8,789 মিটাৰ আৰু অপশ্যন ডিত আছিলে 6,789 মিটাৰ। মাউণ্ট এভাৰেষ্টৰ উচ্চতা কিমান? মাউণ্ট এভাৰেষ্টৰ উচ্চতা হৈছে 8,848 মিটাৰ। অপশ্যন এ হ'ব কাৰেক্ট আনচাৰ। এতিয়া চাওঁ আহা আমি নেক্সট কুৱেশ্যনটো। বায়ু গঠন কৰা প্ৰধান গেছ দুবিধ কোন। অপশ্যন চোৱা। এত আছিলে নাইট্ৰজেন আৰু অক্সিজেন, বিত আছিলে হিলিয়াম আৰু আৰ্গন, চিত আছিলে অজন আৰু হাইড্ৰজেন, ডিত আছিলে ওপৰৰ এটাও নহয়। কুৱেশ্যনত কি সুধিছে চোৱা। কুৱেশ্যনত সুধিছে যে বায়ু গঠন কৰা প্ৰধান গেছ দুবিধ কোন। বা গেছ দুবিধ কোন মানে কি গেছ, বায়ু গঠন কৰা প্ৰধান দুবিধ গেছৰ নাম লিখা। ইয়াৰ উত্তৰটো মই তোমালোকক কৈ নিদিওঁ, তোমালোকে আমাক কমেণ্ট ছেকশ্যনত জনাবা। এতিয়া চোৱা নেক্সট কুৱেশ্যনটি। সকলো জীৱই শ্বাস লওঁতে কোন গেছ গ্ৰহণ কৰে আৰু কোনটো গেছ এৰি দিয়ে। অৰ্থাৎ উশাহ লওঁতে সকলো জীৱই কোনটো গেছ লয় আৰু নিশাহত কোনটো গেছ এৰি দিয়ে সুধিছে। অপশ্যন এত আছিলে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড,
অপশ্যন বিত আছিলে নাইট্ৰজেন আৰু অক্সিজেন, অপশ্যন চিত আছিলে অক্সিজেন আৰু নাইট্ৰজেন, অপশ্যন ডিত আছিলে অক্সিজেন আৰু নাইট্ৰজেন। এই অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ 8 থকাটো। সকলো জীৱ উশাহত কি লয়? অক্সিজেন লয় আৰু নিশাহত কি এৰি দিয়ে? কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে আৰু সেই নিশাহত এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছখিনি উদ্ভিদে খাদ্য প্ৰস্তুত কৰাৰ সময়ত ব্যৱহাৰ কৰে।